উচ্চ মাত্র কি হল কিহৰ কাৰণে 10 টাকা পান দিছো ও চাকা আছে 60 টাকা বাটা বঢ়িয়া 30 টাকার 100 টাকা আছে মানে হয় মই আকলাই নহলে তুন চাইটা নাকি তুন তই বাবা মই আমি বামাৰিত বহি হেতুৱে এই চাৰকল আন নেকি গম পানা চাৰকল যি ফেচ ৱাছ থাকে কলা হেতু আন নেকি বিদ্যা আছে না সরক গেল হেলা হুমেলো কি স্যান্ডেলত আরাম বাবু খানটা আনি সিপা গানে আর হাতে দিলে লাগা দেখ Hello guys, good morning and welcome back to our channel Brothers Collection. তো আজি আমি মানে এটা এনা বস্তু বানাবা যাই আছো যেটো বস্তু মানে আজিকালি নহয় হৈছে মানে আমাৰ গাঁৱত আগতে আছিল ইটা কিন্তু একলা বস্তু নহয় গৈছি তো আমি বস্তুটো বানাও আপোনালোকক কৈ আছো এই পাঞ্জল বুলাটো আহি বনাই আৰু এতে আছে আমাৰ মানক কইদি বানাব না বানাম হে বানাম কি ও আৰু পাঞ্জল হৈছে কি আঞ্জল কুত্তা গেল ৰাতিবা উচ্চ মাত্র কি হল কুত্তা আছে কিহৰ কাৰণে 10 টাকা পান দিছো ও চাকা আছে 60 টাকা বাটা বঢ়িয়া 30 টাকার 100 টাকা আছে 30 টাকা সিগর না কাটে বুই বুই ইসরা নাই ঠিকই আছে বস্তুটো বানাবি না এটা বানাম এতে ও তে বানাও থয়া এ দে কোলা ভাই কালি বেলে গ্রিল বাটেছা দে তু এ শেয়ার হইছি দুনিয়ার ওরে আৰু কর শেয়ার আৰু কর একদম ধাম ধু আৰু গাছ আজি মানে বটৰ তলপ একদম বিশাৰ বটৰ আজি কছুনা ঠাণ্ডাও লাগে গৰম লাগে আৰু আজি যে আমাৰ সেকেন্ড চ্যানেলত ভিডিও আটা আছিল কি হ'ব আইবো হ্যাঁ এ ব্লগটো বানাওলে কিবা এটা কৰো দে নাকি ভাল বজি দেচোন টাইম মিলে না নাই সাংঘাত মই এটো বস্তু ৰিভিল কৰা নাছলো কি বানাম তো গাইস শুনছি শুনা নাই আৰু গুটে বানাই দেখে আছো না গাইস আমি বাইত পা যাই আছো খান বইভা পাৰা সাং মানে জিৰণি কি বুলি কয়া জিৰণি না জিৰবাৰ কাৰণে মানে সাং বাইত পালা গাইছো মানে বেকা ঘৰত টেবুল চেয়াৰ নাই তো আমাৰ ঘৰত আমাৰ টেবুল চেয়াৰ নাই সেইকাৰণে আমি সাং পাতিম গাছ সাংহা পাতাৰ মেইন উদ্দেশ্য মানে আমাৰ বেকাৰ বাঢ়ি গৈছে দিনক দিনে যিমানে মানে দিন যায় আছে মানে মেট্ৰিক হাই ছেকেণ্ডাৰী পঢ়ে গুচি গ'ল বেকাৰৰ সংখ্যা বাঢ়ি গৈছে এখন চাং পাতি দিওঁ বেকাৰৰ কাৰণে এতিয়া কাটপা যাই আছো বাহ তো চাই থাকক ও বেলেগৰ বাৰীৰ বাহ কাটি আছে না গোটা গম পাইছো মই চুবি কাটি থকা বুলি এক্টিং গাইছ কৈছো না সঁচা বেলেগৰ বাহ কাটিছে কি হব ইচ্ছা গাইছ আৰু বুলি বেলেগৰ বাহ কাটিপা লৈ আহিছে বাৰীত তৰফ অসৎ চলি সীমা এটা থাকে দিয়ক গাইছ দিয়ক বাহ গেলা বেলেগৰ লগাই পালে উপায়তো নাই চাংহাৰ পাতি এৰিম দিয়ক জানো তুমি এলা হাতত লৈছ যি এলা জানো না কৰিবা জীৱনটোত কৰি পিছ সেইটোৱে ফুলকে কাটলা তুমি তই আৰু তই কি দিছে অ পটটো হিচাপ কৰ অ কিমান পুটপি সেইটো হিচাপ কৰ অ 1 ফুট পুট পালে গো বহিবি তাতে মোৰ দৰে 3 কুইণ্টল ওজন থকা মানুহ যদি বহিবা লাগিব মই বহিবা নাগে নাই মই ঠিয়াই থাকিম মানে হয় মই আকলাই নহলে তুন চাইটা নাকি তুন তই বাবা মই আমি বামাৰিত বহি সেইটোৱে ইনকে নহব গাইছ দেখছি আউনে বডি সেম কৰে গাইছ মই কেছ দিম কোৰ্টত ইয়াকতো কলা মাৰি সোমবাৰী না কুকাৰত ভৰাই থৈ দি হুইচেল মাৰি দিম এই চাৰকল আন নেকি গম পানা চাৰকল যি ফেচ ৱাছ থাকে কলা হেতু আন নেকি দেই এনজয় কৰ কি হবু কি ঘণ্টাডাল সোমাই গৈছে বাহাত লাগি ভৰিত লাগছিলে মই কৈছো না বিশ্বাল খাতো জোৰ বাজি থকা বুলি কৈছিলি এডলা সোমাই গৈছে গাছিতে বিদ্যা আছে না সৰক গেলো এডলা সোমেলো কি চেণ্ডেলত আৰাম ভাবে খোজকাঢ়ি কাম কৰিব মাৰিব মই কুত্তা হা মৰ ইনকে খুটা কোনে কাই নাই বাবু ইনকে আৰু এই মাখান বলা ইনকে নকৰে কি হব কলি যুগৰ চলিৰ লগত কিবাকে হলি হৈ চাং খান মইতো নালোৱে আজি আকৌ একদম ফাইনেল কৈছো আৰু ইয়াক জিকাইছে বল চিট দিলা কেইটা দে গাইছ দে তো গাইছ আমি আহি গেছো বাৰীৰ ভিতৰত মানুহৰ তাহনে পাঞ্জল যোনখান বাঁহৰ তল আছে মানে বাঁহ কেইচুপ আছে তাতে বাঁহ কাম নাই গম পালো কথা আনি চব তনক বাঁহ কাটি দা তোৱাৰে তোমাৰ নহয় ৰবা কিয় কবা অঞ্চল কেম্বাজি গন পাইছ মুৰ্গী মিষ্টি হয় নেকি দা হ'ব দা
তো গাইছ যে মানুহে জীৱনটো হাতত লৈ কিনে বাহ পাতি আছে পানীত পৰিলি বা কয় দিন বৈ ইয়ে জানে কয় দিন বিয়ে বাপু হে কি নুইল বুজি নকলো আকৌ নুইলং বুলি কৈছিল কিবা আৰু মানে কি হব কথা লতৰ হৈছে তোৰে দে 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 একবাৰ পঢ়ি দেখোচোন ভাইৰেল হ'ব ভিডিঅ'টো দে 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 পাইছা সুন্দৰ সুন্দৰ বল আছে তহঁতৰ বাফা কি ইৰো ভৰি খাইছিলাক মোৰ ইয়াৰ ৰাখো নাজানে অকাঠি নহয় মই কেমেৰামেন গম পাইছা না কেমেৰামেনৰ প্ৰয়োজন আছে ইমান ইমান নাজানা তই মই ডিৰেক্টৰ ডিৰেক্টৰ তো গাইছ যদি আকৌ নকৰাকে বহি বহি চাই থাকাতে কাম হয় সেনেহ'লে কিয় কাম কৰোৱে পালা মাৰি জীৱনটো বহুত ভাল লাগে গম পাইছি না গাইছ সেই দুটা মৰি আছে ৰ'ব এই দুটা দেখছি না বাঁহ কাটি মৰিছে আৰু আমি এই বিন্দাস পৃথিৱীত এইগিলা নাৰিকল চাইকলৰ মূৰা চূৰাই বহি কি সুন্দৰ বতাহ কি সুন্দৰ ৰ'দ বাপৰে বাপ তো ই কলা নহয় মই কলা হম গাইছ কাম কৰা ঠাউটি দেখা নাই ইমান ভাল পাই মানে কৰ্মগীত এই চকে চক দক গাইছ দক চাই থাকক বেলেগক ঠাট্টা ঠিক কৰিব পাৰি যিদিনা নিজৰ দিন আহে সেইদিনা নিজে গম পাই গম পাইছা না হা কাম কৰি কেনাই তাতে ঠাট্টা কৰিছিলো কলা কিবা এতিয়া দিছো না ডিষ্টাৰ্ব নেদং লাষ্ট পইচা এতিয়া কাম কৰিব দে হা এতিয়া লেভেল দি আছিলি কিয় দে আৰু মই যে বাঁহ কাটিলো কিবা কৰিলো 3-4টা বাঁহ কাটিছো সৰু হলেতো কাটিছো না সৰু তোৰ যে নকওঁ দে সি আৰু নৰে গাটা শুনবাই নৰে ভাল কেলা কি কৈ থাকে ই বাল বুলি কৈ বাল দেউতা কামখানে কৰচোন চাওঁ দে পাৰা নৰা দে কৰ নাই বাপু তই কামলা কৰি খাব পাৰিবি না হা গাটাটো খান্দাতে 3 বছৰ লাগিল আধা মই খান্দি দিলো পাৰিবি দে ঠেলা চিলবা কি বোলে তই কচোন ভাঙা চিঙা লোৱাটো বটল প্লাষ্টিক বহি কাগজ সেইবিলাক কি কম তোৰ দৰে চলি কেইটা খাবা জানাই ৰুনে খাবা জানাই ৰুনাকলাই তোন কিয় যি দুৱাক ভাল পায় মই বুজি নাপাওঁ কামখনে ভাল কৰিব নোৱাৰে দে গাইছ পেনেল আৰু মতে আকলা আকলে মৰিছো আৰু মানুহটো পলেছি ভাত খাব যাম বুলি কৈছি এই 12টা বজাত বা কাৰ ভোক লাগে আহি দিছো ৰ মজাটো এই বান্দলটো মৰিছে তে গাৰা খুন্দি বান্দল কি অসৎ মানুহ এই 12টা বজাত পুৰি ভাত খাই দি গাটা শুনিলো বাঁহ কাটিলো এই দুটাই আনে বাঁহ কাটি নিলা ঘৰৰ পৰা তাতে তাৰ ইমান লেভেল দিছো ৰব গাইছ ইয়াক মজাটো বেছি গাইছ কামচুৰ কামচুৰ আকৌ নাই দে 12টা বজাত কাৰো দি ভাত খাব নহয় হনা অস হৈছে গম পাইছো মই এলা মূল্য গাৰা খুন্দি দিব পেনেল আৰু মই এই পেনেলটো থকা অৱস্থা দে খান হৱাইনজাত নিমখ দিবা নিবি দে পেনেল হৱাইনজাত নিমখ দিবা নিদিবি এতিয়া আৰু খান্দি কিনে লেভেল দিবা আহিছি হ'ব দা হ'ব দে আমি এটা খুটা ফুটি দিলো ছেকেণ্ডটো বাঞ্জলে ফুটি আছে আৰু এইটো অলপ গাৰাটো খুন্দবা লাগিব এইটো অস হৈছে আৰু মানুহে গাৰা খুন্দি আছে আজি হ'ব না 12:30 বাজিলে দেখোন হে চাং বনে ভিডিঅ' আপলোড দিব যাব লাগিব কেইতে 6টাত দিব লাগিব ভিডিঅ' সিনকে কো আৰু গাইছ আমাৰ কেণ্ডিডেট এক্সিডেণ্ট ভাই এক্সিডেণ্ট ভাই বুকে চুকে চাল তাৰ খেতে হে কমলা আকলা বেলচৰতে পাই কোনটো গাইছ কমলা আমাৰ আকলা বেলচৰতে পাই জিজ্ঞাসে জানে জিজ্ঞাস কৈ দিয়া বন্ধ আছিল গোটেই অসমখনত বেলচৰতে দোকান আছিল আকলাই হ'ব হৈছে এতিয়া পাইছ না মজাটো মই পৰীক্ষাৰ একেদিন বেলচৰত আমি সদায় যাওঁ আৰু এই এলা নিবা দে গাইছ খুটা চুটা গাই থব কাৰণে যিহেতু ৰছী লিখব তো ৰছী আনি দিলো মানে আমাৰ গুণা কিনা পইচাটো নাই গতিকে ঘৰতে কাপোৰৰ ৰছী আছিল কেইডালমান তো সেইকেইটালে লৈ যাওঁ ৰব ইয়াতেতো আকৌ নকৰে মোক একেলা নিবা দেই গম পাইছি না বাহৰ হিচাপ দিব এতিয়া কলি কাপোৰ যি কিমান দাম সেইগিলা হলি নাই দে চাই থাক
না বা আজি কাটা হ'ব না কিয় নব জানা নেকি তই কাম কৰিবা তোতকে টান কাম লৈছো তাহান কাম গেলা মস্ত হৈ গম না এলা কাটে हाँ प्यार से रुक पड़ एकदम तब बात तो सुन भी सुन आता हूँ तुम्हारे काम से रुको मगर प्यार से या यार गाल कला यार गर्लफ्रेंड होंगे माथि में थे मो सांगो আজি তো বুইবা না তো একদম 100% মাত্র 3 ডাল হল আর এখন ভাঙি উঠব মই তো জানো মাজত আকো নাই মাজত কিবা লিখব নেকি মানো মাজত লাগব হান পাম কিন্তু মই কতলা বা দিলি আকো নালগে দিবা খুটাইনো খুন্দি ৰাখা ইচ্ছা নাই এটা মই তো নৰুৱে লাগা আলি দিম দা পিছত তলে দিমে বল তো বউৰিছি না অ লাগব মই এতিয়া মোটা মোটা বা লাগব খুব যেতে চাপা যাব না খুব না ভাঙি পৰি মান বিছু তই ভালকে থতে নপৰাকে ওছনা এই ধকৰা খুৰত আছে পনি যা পনি যা তো মুখ চেক পাৰাঙ্গে বেমাৰী গাৰা লাগলি মই বিৰত তয়ো কুত্ৰিয়া উলে কি গাইস আমাৰ সাং ৰেডি হবার হৈছে মোটামুটি মানে 50% তে অলপ বেছি 60 70 মান হৈছে আৰু তই আইবিনা বইগা ইথান নহয় ন পৰীক্ষা গলে পৰীক্ষা 13 তাৰিখে মই 11 তাৰিখৰ পৰা বইগা আই তুমি তো 15 তাৰিখৰ পৰা আগত আইবা নৰা তে দুদিন ৰেষ্ট লবা লাগব না তই হাগাল লাগব পৰি আৰু মই এটা কথা কম কি কবা এই সাজা আনে যে তাজ মহল বনাইছিল মমতাজৰ কাৰণে হাত পাতবা লাগে হাত পাতবা লাগে আমি বেকাৰৰ কাৰণে সাং পাতি দিছো ঠিকই আছে তোমাৰ হাত দুখান কাটি মিতা মই কাটি দিবা তুমি মিস্ত্রি হ্যাঁ ঘৰত এতিয়া কাটা যাব নাচবা নাচবা ন হি মচি মৰক তুমি কিয় কৈছ দে গাছ পিংকে থাকিম দে আমি আর চাই থাক তো গাছ চাংখা মোটামুটি হলে তো কিমান আর বাড়ি মে মানুহে 6টা মান বাহে দিলা মই বাৰু দিবা লগা হনাই সেইটো এটা ভাল হৈছে মই বাছা দিবা লগা হনাই পাঞ্জলে আৰু কিবাকে লাগাতে এটা না দুটা দিলা নেকি বেলেগৰ বা দুটা দিলা বেলেগৰ বা তাৰ বা ইমান কি হেই হৈ গেলি সেই হালা চুবি এইসব দেখছি না গাছ এইসব বা কি কামত আহিব কওকচোন এইসব বা তাৰে দুটা দিলি কি হয় তাৰ ইমান এই মানে তথাপিও আৰু আমি আৰু যেখিনি পাৰো একেলগে হৈ গেল গাছ সেইখিনি আৰু দুটামান বাগাইলি হৈ গেলা গৈ দিনটো চাংখানতে গেল এইটো হয় নালাগে গাইছো না এলা তো এতিয়া আমিও গাটো ধুই ভাতটো খাব যাওঁ দক তাতে আৰু মানুহক কাম চুৰ কৰিব আছে দক চাই থাকক ভাত খাই লগ পাই আছো আৰু আজি ছেকেণ্ড চেনেলৰ কাৰণে ভিডিঅ' এটা ভাবছো চাওঁ কি হয় কৰিব পাৰো না নৰো দক চাই থাকক গা চা ধুই কিনে গাছ ভাত দুটামান খাই দিলো তো মানে ভাত একদম মানে খাব নৰা আনে দক মানে কি উখাৰৰ কাৰণে নেকি বতৰৰ কাৰণে ক'বা নোৱাৰো ভাত খাব লোৱা নাই 2 টপা খাইছো তো হজমো নহৈছে গাটো মানে ভালে লগা নাই এই যি গাছ দকন দিছিলো দকন দিয়াৰ পৰা মোৰ যে হাগা আৰম্ভ হৈছিল এই তেতিয়াৰ পৰা মই গাটো পেটটো এগলা মই মানে ভালে বনাই কিবা নহয় কিবা প্ৰব্লেম দেখাই আছে তো এতিয়া মই আইছো চাংখানক লাগি মানে মানুহক কালেগে মাতো মানুহ আৰু ঘৰৰ আগতে চাংখান পাইছো তো চাই থাকক আৰু দক কাম কৰ বঢ়িয়া কামলা কাম নকৰি কোনি কাম আজি কিন্তু ব্লগ চিনেমা আনিছি দে চিনেমা নহয় মুভি যাব কাটবা লাগিব 20 মিনিট মান হৈছে কিজানি কাটি চব কাটি হে আৰু মানে এটা এখন হিৰত আৰু এখন মোৰ ভৰি গিনিজ বুকত মানে ৰেকৰ্ড কৰিব এখন চাঙে ঠৌকা ভৰি পাতিছোন তোৰ কথা গিনিজ বুকত ৰেকৰ্ড কৰিব এখন আৰু পাঞ্জলৰ আইডিয়া চব গাইছ টিঙত সেই কাপোৰ চিৰি আছে অ না থাকক দা টিং খাই আন নাকি মানে পাপৰ আন টিং কিনছি তাতে কাটবা গৈছা দে এক্টিং কৰ তই কি হাই আছানো হা এক্সিডেন্ট ভাই তোর নাম আজির ভাই এক্সিডেন্ট না দুইসিডেন্ট দেখে রাখ দর্শক এসব গাইস আমার ম্যাট্রিক ক্যান্ডিডেট ওলে কি সুন্দর মার্বেল বানাবি নাকি হ্যাঁ ও আয়রন ম্যান হবো জিজ্ঞাসা চাইতে উড়ে রাখাব যাবিচোন শক্তিমান মার্বেল নাছিলে দে গাইস হব দে মানুহে কৃষ্টি জয়ী দেখাল ইত্যাদি কথাই বেয়া লাগা হব দে গাইস ফাইনালি একদম আমাৰ চাংখান হৈ গেল তৈয়াৰ আৰু এতে বহা আৰু ঘুমা আৰম্ভ কৰি দিলাক 5টা বাঘ দিছিলো কিন্তু মই কৰ্ণাটত বহি থৈছে গাইস এই মই গাইস এলৰ কিবা কৰিব পাৰি সেই কৰি মই আকৌ নকৰো এলৰ কিন্তু ময়ে কৰিব লাগে চব এতিয়া আজি আৰু ভিডিঅ'টো ইমানতে অন্ত কৰি দিলো দে কি গাইস লম্বা কৰি নথো দে তো ভিডিঅ'টো ভাল লাগছি লাইক কৰি দিবি কমেণ্ট কৰি দিবি শ্বেয়াৰ কৰি দিবি আৰু ছাবস্ক্ৰাইবটো কৰি দিবি তো আজিকালি বাই আৰু কালি লগ পাই আছো দে